এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক হাঁহৰ মাংসৰ লোভনীয় আঞ্জা এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। আঞ্জাখন ৰান্ধিবৰ বাবে মই লৈছোঁ হাঁহৰ মাংস, ভোট জলকীয়া, নৰসিংহ পাত, ধনিয়া পাত, আলু, পিঁয়াজ, বিলাহী, আদা নহৰু পেষ্ট, নিমখ, মিঠাতেল, পানী, কাশ্মীৰী জলকীয়া গুড়ি, জালুকৰ গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা আৰু হালধি। হাঁহৰ মাংসখিনি জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী জলকীয়া গুড়ি, নিমখ, হালধি আৰু মিঠাতেল প্ৰায় 1 চাহ চামুচকৈ দি মেৰিনেট কৰিব লাগিব। প্ৰথমতে কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি তাতে আলু কেইডোখৰ দি সামান্য ভাজি ল'ব লাগিব। আলু কেইডোখৰৰ বৰণ সলনি হ'বলৈ ধৰিলে প্লেটত নমাই থ'ব লাগিব। মাংস ৰান্ধিবৰ বাবে আপোনালোকে নিজৰ হিচাপত তেল ল'ব পাৰিব। মই বাকী থকা তেলখিনিতে মাংস ৰান্ধিব লৈছোঁ। এতিয়া আলু ভাজি ৰৈ যোৱা তেলখিনিতে পিঁয়াজৰ পেষ্টখিনি দি অলপ সময় ভাজিব লাগিব। এতিয়া নৰসিংহৰ পাতকেইটা দি ভালদৰে লৰাই দিব লাগিব। এতিয়া কুটি লোৱা বিলাহী আৰু আদা নহৰুৰ পেষ্টখিনি দি ভালদৰে লৰাই দিব লাগিব। বিলাহীখিনি অলপ সময় ভজাৰ পিছত সিজি কেৰাহীত তেল বিৰিঙিবলৈ ধৰিলে মছলা সানি ৰখা মাংসখিনি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। হাঁহৰ মাংস বুলি ক'লে সাধাৰণতে হাঁহ কোমোৰাৰ কথাই মনলৈ আহে নহয় জানো? কিন্তু কেতিয়াবা হাঁহ কোমোৰাৰ উপৰিও অন্য ধৰণেৰে ৰন্ধা মাংসও খাবলৈ মন যায়। তেতিয়া আপোনালোকে এনেদৰে ভোট জলকীয়া আৰু নৰসিংহ পাতৰ লগত হাঁহৰ মাংস ৰান্ধি খাই চাবচোন আৰু খাই কেনে পালে জনাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। আৰু ৰেচিপিটো ভাল লাগিলে আপোনালোকৰ বন্ধু বান্ধৱক জনাবলৈ নাপাহৰিব। মাজে মাজে লৰাই মাংসখিনি প্ৰায় 20 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া ভাজি থোৱা আলুখিনি দিব লাগিব। তাৰ পিছত প্ৰয়োজনমতে ভোট জলকীয়া কাটি দিব লাগিব। মই এফাল ভোট জলকীয়া লৈছোঁ আৰু সেইখিনিকে দিছোঁ। ভোট জলকীয়া বেছি জ্বলা হয়, সেইবাবে আপোনালোকে যিমান জ্বলা খাব পাৰে সেই হিচাপত দিলে ভাল হয়। এতিয়া মাংসখিনি ভালদৰে লৰাই ঢাকি দিব লাগিব। মাংসৰ পৰা যথেষ্ট পৰিমাণে তেল ওলাইছে আৰু মাংস ফুটিবলৈ ধৰিছে। এতিয়া প্ৰয়োজনমতে গৰম পানী দিব লাগিব। এতিয়া মাংসখিনি ঢাকি উতলিবলৈ দিব লাগিব। মাংসখিনি প্ৰায় 20 মিনিটমান সময় উতলোৱা হৈ গৈছে। এতিয়া জালুকৰ গুড়ি আৰু গৰম মছলা দিব লাগিব। গৰম মছলা মই ঘৰতে প্ৰস্তুত কৰা হয়। ভোট জলকীয়া এফাল দিয়াৰ বাবে জালুকৰ গুড়ি কম পৰিমাণে দিয়া হৈছে। এতিয়া মাংসখিনি ঢাকি আকৌ প্ৰায় 5 মিনিটমান সময়ৰ বাবে উতলিবলৈ দিব লাগিব।
মাংসখিনি মই বিচৰা ধৰণে ধুনীয়া ডাঠ হৈ পৰিছে। এতিয়া কুটি লোৱা ধনিয়া পাতখিনিয়ে দি ভালদৰে লৰাই দিব লাগিব। ভোট জলকীয়া আৰু নৰসিংহ পাতেৰে ৰন্ধা হাঁহৰ মাংস প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া গৰমে গৰমে ভাত বা ৰুটিৰ লগত ভোট জলকীয়া আৰু নৰসিংহ পাতেৰে ৰন্ধা হাঁহৰ মাংসৰ জুতি ল'ব পাৰিব। মাংসৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।